নমস্কাৰ। আজি আপোনালোকক জনাব বিচাৰোঁ যে আমাৰ যিসকল বিবাহিতাৰ তেওঁলোক এহাল পিতৃ মাতৃ হ'বলৈ কিমান যে চেষ্টা চলাই আছে আৰু হয়তো গাঁৱলীয়া ঔষধবোৰ বিচাৰি বিচাৰি খাই আছে, হয়নে? যে আপোনালোক কিমান সুৰক্ষিত আৰু সেই ঔষধবিলাকে আপোনালোকৰ সন্তানবোৰ সুস্থ সজীৱ কৰি ৰাখেনে নাৰাখে তাৰ বিষয়ে বুজাই ক'ম। আপোনালোকে কিন্তু মন দি শুনিব, আপোনালোকৰ বহুত উপকৃত হ'ব, সহায় হ'ব। ঠিক আছে? পৰাপক্ষত সেৱা জনাইছোঁ, অনুৰোধ জনাইছোঁ, আপোনালোকে ডাক্তৰ আশ্ৰয় ল'ব, অভিজ্ঞ ডাক্তৰ ওচৰত গোটেই কথাখিনি অৱগত কৰাব। হয়তো আপোনালোকৰ সেইখিনি সমাধা কৰি দিব পাৰিব। এটা কথা মনত ৰাখিব, সন্তান সৃষ্টি কৰোঁতা বা দেউতা ভগৱান, এইটো কথা পূৰাই মনত ৰাখিব। তথাপিতো আমি কিছুমান মনৰ সান্তনাৰ বাবে আৰু সেই সন্তান প্ৰাপ্তিৰ হ'বলৈ বাবে আশ্ৰয় লোৱা যায়, আৰু সেইবোৰ আশ্ৰয় সঠিকভাৱে আপোনাক সফল বাস্তৱ ৰূপ দিয়ে নে নিদিয়ে, আজি এই কথাখিনি বিতংভাৱে বুজাই ক'ম, মন দি শুনিব। তেতিয়াহ'লে মূল কথাখিনি আৰম্ভ কৰোঁ। গাঁৱলীয়া ঔষধবোৰ হয় যদিও প্ৰমাণ, কিন্তু আপোনাৰ সন্তানটো যিখিনি ভাৰসাম্য সুস্থ সবল হ'ব লাগে সেইটো নহয়, যাৰ ফলত জন্ম হোৱাৰ সময়ত হয়তো পেৰালিছ ষ্টাইল, বেঙা বা কিবা কিবি হৈ জন্মগ্ৰহণ কৰে, হয়তো কিছুদিন নাথাকে, বহুত ৰুগীয়া হৈ জন্ম হয়। এয়া হৈছে আমাৰ গাঁৱলীয়াৰ ঔষধবোৰ ছাইড এফেক্ট। গতিকে এইবোৰৰ পৰা আঁতৰত আমি থাকিব লাগে। আজি আমি প্ৰায় দেখা পাইছোঁ, আমি যেনেদৰে সন্তান জন্ম দিব লাগে তেনেদৰে আমাৰ নিদিয়াৰ কাৰণে বহু সংখ্যক লোক সন্তানে বোবা, বেঙা, স্মৃতিশক্তি নাপায়, তেনেদৰে জন্ম হৈ হয়তো সেহাল পিতৃ মাতৃ বহুত কষ্টকৰ হৈ পৰে। আৰু কেতিয়াবা স্কুলত পাঠদান দিয়াৰ সময়ত শিক্ষাগুৰুসকলে বুজাই থাকিলেও নুবুজে। কাৰণবোৰ এইটোৱেই, যাৰ ফলত আমাৰ কি হয়, বহুত ভুগিবলগীয়া হৈ যায়। সেইকাৰণে আমি বহুত জানিব লাগে যে কিছুমান হয়তো পূৰ্বজন্মৰ কৰ্মৰ ফলতো এইটো হ'ব পাৰে। আৰু বিশেষকৈ আপোনালোকক কৈছোঁ যে গাঁৱলীয়া ঔষধৰ দ্বাৰা যিয়ে সন্তান প্ৰাপ্তি হয় সেই সন্তান বেছিদিন নাযায়, আৰু সেই সন্তানবোৰেই লেঙেৰা পেঙেৰা, বোবা, বেঙা বেঙি ষ্টাইল হৈ জন্মগ্ৰহণ কৰে। মনত ৰাখিব, আৰু হয়নে নহয় কথাখিনি উপলব্ধি কৰিব, আপোনালোকে নিজে নিজে ইয়াৰ উত্তৰটো পাব। আপোনালোকে হাজাৰ হাজাৰ এশবাৰ সেই সন্তানৰ বাবে চিকিৎসা কৰিলেও, পূজা পাতল কৰিলেও ভাল নহয়। ভুলটো ক'ত হৈ গৈছে? প্ৰথমতে হৈ গৈছে। সেইকাৰণে আমি বিবাহ পাশত আবদ্ধ হ'লে সদায় ভগৱানক চিন্তা কৰি সন্তান জন্ম দিব লাগে, হয়নে নহয়? তেতিয়া সেই সন্তানটো সজীৱ আৰু সুস্থ সবল আৰু সি লাষ্টিং কৰে, হয়নে? গতিকে এই যে সন্তানবোৰ লাষ্টিং নকৰে বা নিৰোগী হৈ বেমাৰত ভুগি জন্মগ্ৰহণ কৰে, ইয়াৰ কাৰণবোৰ এই গাঁৱলীয়াৰ ঔষধৰ দ্বাৰা ছাইড এফেক্ট। আপোনাৰ সান্তনাটোৰ পাবৰ বাবে ঈশ্বৰে এইটো কৰায়, কিন্তু বাকীখিনি যিখিনি সফল পূৰা সুস্থ এনাৰ্জি পাৱাৰ, সেইটো ঈশ্বৰে নিদিয়ে, সেইটো ঈশ্বৰৰ হাতত ৰাখি থৈ দিয়ে। সদায় মনত ৰাখিব, এইখন পৃথিৱীৰ সৃষ্টিকৰ্তা মালিক ঈশ্বৰ, আপোনাৰ সন্তান দেউতাজনো ঈশ্বৰেহে। আপুনি মই এজন চাইণ্টিষ্ট বা বৈজ্ঞানিক হৈ দিব পৰা আমাৰ শক্তি নাই। ঈশ্বৰে যি বিচাৰে তাকে কৰে, কিন্তু যদি ভালকৈ বিচাৰোঁ আমাক ভালকৈ দিব।
পাব লাগে আৰু তেতিয়াহ'লে পাব বিচাৰিছাতো দি দিছোঁ, কিবা যদি হয় আৰু মোক দুখী নাথাকিবা, হয়নে? সেইকাৰণে আপোনালোকক আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু বেছি দীঘলীয়া নকৰোঁ যে গাঁৱলীয়া ঔষধবোৰে আমাক কি কি ছাইড এফেক্ট কৰে সেইখিনি আপোনালোকক বুজাই ক'লোঁ। এইবোৰ পৰা আঁতৰত থাকক, মই অনুৰোধ জনাইছোঁ, সেৱা জনাইছোঁ আৰু আপোনালোকৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আপোনালোকৰ মনোকামনা পূৰণ কৰে আৰু এনেদৰে আপোনালোকক ক'বলৈ পাৰোঁ, মৰম দিব, আশীৰ্বাদ দিব, যাতে আপোনালোক উপকৃত হয়। আৰু পুনৰ লগ পোৱা আশাৰে বিদায় ল'লোঁ। ধন্যবাদ।